ৰাম তুমি তপ পুণ্য তুমি বিনে শূন্য কিমান ধুনীয়া কথা কৈছে ঔ দেখো ইটো জগত কাৰ্পণ্যকো কৰো চৰণত ধৌ লয়ো কমুক লগত মোকো লৈ যোৱা তাতকে লগত তুমি যি পদ্ধতিৰে এই জীৱনৰ অৱসান কৰিব খুজিছা মোকো একেধৰণে লগত লৈ গুচি যোৱা কিনো অসুবিধা আছে কাৰণ তুমি মোৰ জীৱনৰ তপস্যা মোৰ কাৰণে তুমি মোৰ জীৱনৰ পুণ্য ফল সকলো তুমি ব্যতিৰেক মই এই জগতত মোৰ কোনো অস্তিত্ব নাই মই সকলো কেৱল শূন্য দেখো কিন্তু আমাৰ চিন্তা কি যে ধনেই মোৰ কাৰণে তপস্যা ঐশ্বৰ্য বিভূতিয়ে মোৰ কাৰণে সাধনা যশস্যা মান কৃতিত্বই মোৰ জীৱনৰ সৰ্বোচ্চ তুমি পিছত ভগৱান তোমাৰটো পিছত থলো সেইকাৰণে মনুষ্য জীৱনৰ 24 ঘণ্টা মানুহবিলাকে ভগৱানক ভজিবৰ কাৰণে তেওঁলোকে সময় উলিয়াব নোৱাৰে 24 ঘণ্টাত 24 মিনিট এটা মই ভগৱানক ভজনা কৰিম এনেকুৱা দৃঢ় সংকল্প লকচোন মানুহে যে 24 ঘণ্টাটো মোৰ কাৰণেহে মই চিন্তা কৰি থাকো কি খাম কি লম কি পিন্ধিম ক'ত ইনকাম কৰিব যাম বৃদ্ধ বয়সলৈকে কেনেকে দুই পইচা ছপাই আনিব পাৰো এই চিন্তাত সময় নাই জীৱনত নামঘৰলৈ যাবলৈ সময় নাই ভাগৱত পাঠলৈ যাবলৈ সময় নাই কোনোবাই যদি মাতেও মই দেৰিকে যাম মোৰ কামখিনি আগতে কৰি লম বিষয় কামখিনি তাৰপিছত মোৰ যদি সময় হয় এপাক দেখা দিম দিয়ক মোৰ এনেকুৱা কাম আছে তাৰপিছত মই আপোনাক যদি পাৰো এপাক দেখা দিম সেইকাৰণে গৃহস্থই কয় বোলে ঠিক আছে দিয়ক যদি দিনৰ ভাগত আপুনি ব্যস্ততা তে গধূলি হলেও এপাক দেখা দিব আৰু হ'ব দিয়ক ভালে পালে আৰু গধূলি এপাক যায় আৰু মাতিলে মই আহিব নোৱাৰিলো দেই বেয়া নাপাব গধূলি আহে কাৰণ আচল অমৃতটো পান কৰাৰ কাৰণে তেওঁৰ হাবিয়াস নাই গৃহস্থই মাতিছে সৌজন্যতাৰ খাতিৰত এবাৰ দেখা দিব লাগে গতিকে 24 ঘণ্টা কেৱল নিজৰ কাৰণে থকা ব্যক্তিবিলাকে গোটেই জীৱন তেওঁ যদি 100 বছৰৰ জীৱন অতিবাহিত কৰে 100 বছৰৰ তেওঁ এটা দিনো ভগৱানৰ কাৰণে সমৰ্পিত নহল হিচাপ কৰি যদি দেখে যে তেওঁ কৃষ্ণ সন্মুখী হৈ কিমান সময় থাকিলে কৃষ্ণ বিমুখী হৈ কিমান সময় থাকিলে দেখিলে যে গোটেই জীৱন কৃষ্ণ বিমুখী হৈ থাকিলে কেৱল বিষয় ধন টকা পইচা লাগে পুত্ৰ ভাৰ্যাক কেনেকে ঠিকছে টকা পইচা দি থৈ যাব পাৰো মাটি সম্পত্তি কেনেকে এগালমান কৰি থৈ যাব পাৰো মোৰ দেউতাক যিদিনাখন মই শ্মশানলৈ লৈ গৈছিলো কান্ধত তুলি পেলাই 2014 চনত মই সিদিনাখন এটা বিশেষ কথা অনুভৱ কৰিছিলো আগুপিছেও যাওঁ কিন্তু এই কথাটো ইমান মন কৰা নাছিলো সমাজৰ লোকে ক'লে আপোনালোকৰ ইফালে উজনিৰ ফালে এইটো নিয়ম আছে নে নাজানো আমাৰ নামনিৰ ফালে এইটো নিয়ম আছে যে য'ত তেওঁ সৎকাৰ কৰা হয় শৱদেহটো তাত এটা যিকোনো মূল্য পইচা এটা পাতি পইচা এটা অৰ্পণ কৰিব লাগে কৰি বসুমতীৰ পৰা সেই 6 ফুট মাটি সেই কিনি ল'ব লাগে ক্ৰয় কৰি ল'ব লাগে তাৰমানে মই ভাবো যে এইটোনো কি নিয়ম কিন্তু নহয় আচলতে এইটো সমাজৰ কাৰণে এটা ডাঙৰ বাৰ্তা যে যিজন ব্যক্তিয়ে জীৱন্ত অৱস্থাত বাহাদুৰি মাৰিছিল যে মোৰ 100 বিঘা মাটি সেইজন মানুহ কিন্তু মৃত্যু তেওঁৰ শৱদেহটো সৎকাৰ কৰিবলৈ 6 ফুট মাটিও কিন্তু তেওঁৰ হিচাপত নাই কিন্তু জীয়াই থকাত সেইজন মানুহে কিন্তু বাহাদুৰি কৰিছিল যে মোৰ ইমান মাটিৰ মই মালিক মাটি কিন্তু পৰি থাকিল জোৰে মাটি সেই মাটিৰ তেওঁ মৃত্যুৰ পিছত কোন মালিক হল চাবলেও তেওঁ আৰু জীৱনত কেতিয়াও আহিব নোৱাৰে ল'ৰা ছোৱালী সঠিকভাৱে সেই মাটিক উচিত মৰ্যাদা দি ৰাখিব পাৰিলে না নাই সেইটোও তেওঁ নাজানে এইটো সমাজলৈ এটা শিক্ষা ধন টকা পইচা মাটি সম্পত্তি আমাক লাগিব মই নালাগে বুলি নকওঁ কিন্তু এইবোৰতেই যেতিয়া মানুহ গোটেই জীৱন কেৱল মজি থাকে তেওঁ জীৱনৰ মনুষ্য জীৱন লৈ পেলাই যে অন্য এটা বিষয়তো তেওঁ ৰতি হ'ব লাগিছিল আৰু অন্য এটা সোৱাদো যে তেওঁৰ জীৱনত আছিল যেটো কৃষ্ণ ভক্তিৰ সোৱাদ হেতু তেওঁৰ জীৱনত কেতিয়াও প্ৰাপ্তি নহল যাৰ বিনিময়ত মনুষ্য জীৱন ধৰাৰ কোনো সাৰ্থকে তেওঁৰ জীৱনত নহল সেইকাৰণে উদ্ধৱে কৈছে যে উদ্ধৱটো বৃহস্পতিৰ শিষ্য আছিল সেই সময়ত এগৰাকী
প্ৰসিদ্ধ শিক্ষিত লোক আছিল তেওঁ ইচ্ছা কৰিলে যিকোনো এগৰাকী প্ৰসিদ্ধ চক্ৰৱৰ্তী ৰজাৰ ওচৰত গৈ ক্ষত্ৰিয় বীৰ পুৰুষ হিচাপে যিকোনো এটা দায়িত্বত মকৰল লৈ পেলাই তেওঁ এটা বিলাসবহুল জীৱন কটাব পাৰিলেহেঁতেন আজিৰ তাৰিখত শিক্ষিত মানুহৰতো চাকৰিৰ অভাৱ নাইতো যোগ্যৱান ব্যক্তিবিলাকৰ কাৰণে চাকৰিৰ কোনো অভাৱ নাই গতিকে তেওঁ পাৰিলেহেঁতেন কিন্তু তেওঁ কৰা নাই সেইটো তেওঁ কেৱল কৃষ্ণৰ চৰণ সেৱাতে গোটেই জীৱনৰ সৰ্বোচ্চ জ্ঞান গৰিমা যশস্যা কৃতিত্ব সকলো তাত প্ৰয়োগ কৰিছে হনুমানৰ দৰে পৰম পৰাক্ৰমী পুৰুষ এজন য'ত হনুমানৰ বিষয়ে যেতিয়া গোস্বামী তুলসীদাসে তেওঁৰ চালিচা লিখিছে তাত তেওঁ কি বুলি কৈছে জ্ঞানী নাম অগ্ৰগণ্য পৃথিৱীত জ্ঞানীসকলৰ ভিতৰত এক নম্বৰতে যাৰ নাম লিখিব পাৰি বুদ্ধিমতাম বৰিষ্ঠম বুদ্ধিত বৰিষ্ঠ আছিল তেওঁ আৰু শাৰীৰিক সামৰ্থ্যত তেওঁ বহুত বাহুবলী পৰাক্ৰমী লোক আছিলে কিন্তু তেওঁৰ শাৰীৰিক বল পৰাক্ৰম বুদ্ধিমত্তা অত্যন্ত প্ৰখৰ বুদ্ধি সম্পন্ন সকলো তেওঁ কেৱল প্ৰভু ৰামচন্দ্ৰৰ চৰণ সেৱাৰ কাৰণে সমৰ্পিত কৰিছিল সেইকাৰণে আজি উদ্ধৱে কৈছে যে মই কাৰ্পণ্যকো কৰো তোমাৰ চৰণত ধৰিছো মোকো তুমি লগত লৈ যোৱা ৰাম তোমাৰ চৰণ পংকজ পূজিবে কত পুণ্যে পাইলো লাগ বাপ জগন্নাথ নকৰায়নাথ ভকতক তুমি ত্যাগ উদ্ধৱৰ ঠাইত অন্য কোনোবা হোৱাহেঁতেন মৰা কথাটো নকলেহেঁতেন মোকো লগত লৈ যোৱা এই বুলি নকলেহেঁতেন যে হে প্ৰভু মই তোমাৰ গোটেই জীৱন সেৱা কৰিলো মোকো এটা কিবা চান্স দি থৈ যাওক আৰু যাবৰ সময়ত কলেহেঁতেন নহয় নিশ্চয় এই সুযোগ উদ্ধৱে এৰিলেহেঁতেন জানো কিন্তু উদ্ধৱে সেইটো বিচৰা নাই যদি উদ্ধৱে যে তোমাৰ সেৱা কৰাৰ বিনিময়ত মোক তুমি কিবা এটা দি যোৱা বুলি ক'লেহেঁতেন তেতিয়াহ'লে তেওঁৰ গোটেই জীৱনজোৰা ভগৱানৰ চৰণত যি সেৱা সেই সেৱা স্বাৰ্থপৰ সেৱা হিচাপে জগতত বিবেচিত হ'লহেঁতেন কিন্তু তেওঁ যে ভগৱানক কৰা সেৱা তেওঁৰ যে নিস্বাৰ্থ আছিলে সেই কথাটো এই বাক্যৰ দ্বাৰা প্ৰতিপন্ন হৈছে জগতত সেইকাৰণে প্ৰভু অকল ভগৱানৰ সেৱা কেতিয়াও স্বাৰ্থপৰ দৃষ্টিৰে কৰিব নালাগে সকাম মনোবৃত্তিৰে ভগৱানৰ সেৱা কৰা নাযায় নিষ্কামী মনোবৃত্তিৰে অৰ্থাৎ নিস্বাৰ্থতাৰে যে ভগৱান মই তোমাক সেৱা কৰিছো মোক কিবা প্ৰাপ্তিৰ কাৰণে নহয় কেলেই যে ভগৱানে আপোনাৰ কি প্ৰয়োজন সেই কথা ভগৱানে জানে কাৰণ তেওঁ অন্তৰ্যামীতো আপোনাৰ ভিতৰত তেওঁ যদি বহি আছে তেতিয়াহ'লে তেওঁ কেনেকৈ নাজানিব তেওঁ সকলো জানে গতিকে আপুনি নিশ্চিন্ত হৈ থাকক গতিকে আপোনাক তেওঁ যেনেধৰণে চলাব লাগে তেনেধৰণে চলাব ৰাম সাম্যকে অমৃত তোমাৰ চৰিত্ৰ শুনে মাত্ৰ যি নৰে পায়া প্ৰেম ভাৱ নেৰৈ তজু পাৱ বিষয়কো পৰিহৰে অশয়নে ভোজনে স্নান গোপস্থানে সদা সেৱা কৰো আমি তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু কিমতে বৰ্তি স্বামী সাম্যকে অমৃত ইয়াত সাম্যক শব্দটো সংস্কৃতৰ পৰা সাম্যক শব্দৰ পৰা আহিছে গতিকে সাম্যক মানে ভাল শ্ৰেষ্ঠ সাম্যকে অমৃত তোমাৰ চৰিত্ৰ সাম্যকভাৱে অমৃত কি শ্ৰেষ্ঠ অমৃত ইয়াতকে আৰু বেলেগ অমৃত নাই শুনে মাত্ৰ যিটো নৰে তোমাৰ চৰিত্ৰ কোনোবাই শুনাৰ লগে লগে তেওঁৰ প্ৰেম ভাৱ জন্ম হয়
আৰু তেওঁ তোমাৰ চৰণ কেতিয়াও এৰিব নোৱাৰে আৰু বিষয়ৰ প্ৰতি তেওঁ নিজে নিজে বিৰক্ত হৈ যায় বিষয়ৰ পৰা বিৰক্তি যদি নহয় এজন ব্যক্তি তেতিয়াহ'লে তেওঁ ভোগী হ'ব ভোগ প্ৰৱণতা তেওঁৰ জীৱনত বাঢ়িব ভোগ কৰিব লাগে ভোগ মানে ইন্দ্ৰিয়ৰ প্ৰতি সন্তুষ্টি হোৱাৰ ব্যৱস্থাসমূহ ভোগ বোলে চকুৱে কি চাই ভাল পায় আপোনাৰ চকুকেইটাই সেই বস্তু চাবৰ কাৰণে চকু উত্ৰাৱল হৈ থাকে কিন্তু সেই দৃষ্টিটো আপোনাৰ মনোবৃত্তিৰ লগত সি কিন্তু সম্পৰ্কিত তেওঁ কেনেকুৱা বস্তু দৃষ্টি দি ভাল পাব গতিকে তেওঁৰ যদি মানসিকতা যেনেকুৱা তেওঁ তেনেকুৱা বস্তু চাবৰ কাৰণে চকু উত্ৰাৱল হৈ থাকিব আৰু সেই বস্তু যেতিয়ালৈকে চকুক তেওঁ নেদেখুৱায় তেতিয়ালৈকে তেওঁ শান্ত নহয় যদি তেওঁ ভবা অনুযায়ী তেওঁৰ চকুক তেওঁ দৰ্শন কৰাব পাৰে সেইটোক ভোগ বোলে সেইটো চকুৰ তৃপ্তি হৈ গ'ল চকুৰ ভোগ হৈ গ'ল তেওঁ সন্তুষ্টি পালে সন্তুষ্টি পোৱা নাই যদি তেওঁ বিষয় ভোগ কৰিছে তেলে ইয়াতকেও আৰু বেলেগ ধৰণে দৃষ্টি দিবৰ কাৰণে তৃষ্ণা আৰু বাঢ়ি গ'ল কিন্তু যিবিলাক আধ্যাত্মিক দৃষ্টিভংগীৰে যিবিলাক ব্যক্তিয়ে জীৱন অতিবাহিত কৰে তেওঁলোকৰ চকুৱে কি চাব খুজিব ঈশ্বৰৰ ৰূপ আৰু সেই ঈশ্বৰৰ ৰূপ তেওঁলোকে ক'ত চাব খুজিব তেওঁৰ সন্মুখত বিদ্যমান হোৱা প্ৰতিটো ঘটতেই ঈশ্বৰৰ স্বৰূপ দৃষ্টি দিবৰ কাৰণে তেওঁ ইচ্ছা কৰিব অৰ্থাৎ আপুনি যদি মোৰ সন্মুখত উপস্থিত হয় আপোনাক মই সাক্ষাৎ ঈশ্বৰ বুলি দৃষ্টি দিবৰ কাৰণে মোৰ চকুক মই বাধ্য কৰালো এইটো মোৰ কাৰণে চকুৰ ভোগ বুজিছেনে কথাটো ধৰিব পাৰিছে নহয় অলপ অসুবিধা হৈছে নেকি ধৰা একদম কথাটো বুজিছে নহয় কথাটো যে মোৰ দৃষ্টিত যদি আপোনাক মই ভগৱান বুলি লওঁ যে এইজনটো সাক্ষাৎ ঈশ্বৰ ভগৱানৰ ৰূপ তেখেত আপোনাৰ চকুৱে এনেকুৱাকে দৰ্শন কৰিব অভিলাষ কৰি থাকে যে তাত বহুত ভকত গোট খাব আজি সাক্ষাৎ ঈশ্বৰৰ বাংময় মূৰ্তি প্ৰতিষ্ঠা হ'ব সুন্দৰ ঈশ্বৰৰ বাণীৰে নাম প্ৰসংগ হ'ব গতিকে আপোনাৰ চকু কাণ নাক শৰীৰ ভৰি হাত উত্ৰাৱল হৈ যাব লাগিব যে কেতিয়া সেই স্থানলৈ গৈ পাওঁ হে জিভা সদা তোৰ মধুৰ ৰাখে প্ৰিয় মাত্ৰ জান তই ৰসৰ সাৰক হে জিভা তইতো সদায় ৰসৰ সাৰতে বিচাৰোতে তোৰ জীৱন গ'ল তইতো জান কি ৰসৰ সাৰ কিন্তু তুমি হৰি নামৰ ৰস এবাৰ জীৱনত পান কৰিবাচোন সমস্ত অমৃততকে অধিক সোৱাদযুক্ত সেই ৰস তুমি এবাৰ পান কৰি চাবা সেইকাৰণে জিভাই যেতিয়ালৈকে কৃষ্ণ নাম ৰস আপ্লুত নহয় তেতিয়ালৈকে জিভাই পৃথিৱীৰ অন্য বিষয় ৰসকে সৰ্বশ্ৰেষ্ঠ ৰস বুলি গণ্য কৰে মানৱ দেহাটো ক্ষণভংগুৰ এদিন নিতু দেহা ভাঙি যাব এই দেহা এদিন শেষ হৈ যাব তাৰপিছত কিন্তু জিভাই আৰু ৰস আস্বাদন কৰিবলৈ সিও নাথাকিব দেহৰ লগতে সিও বিলুপ্তি ঘটিব মানৱ দেহা মাটিৰ ভাণ্ড ভাঙলে হবে খণ্ডৰ খণ্ড আমাৰ গোৱালপৰীয়া ভাষাত দেহা বিচাৰ কৰিছে ভাঙলে দেহা জোড়া মিলবে না ও একবার হরি বলো মন রসনা মানৱ দেহের গৈৰৱ কৈৰনা হে জিভা ৰচনা হে জিভা তুমি এবাৰ মাত্ৰ হৰি বোলা এই মানৱ দেহাটোক লৈ তুমি গৰ্ব কৰি থাকিব নালাগে তোমাৰ ভিতৰৰ মানুহটোক তুমি সোধা তুমি আচলতে কি ৰস পান কৰিবলৈ তোমাৰ মন যায় সৰুৰ পৰা মিঠা খাব ভাল লাগে মিঠা বস্তু হলে ভাল পাওঁ বাচ্চাবিলাককো আপুনি তিতা দিলে সি নাখায় এবাৰ খুৱাই দিলে দ্বিতীয়বাৰ আৰু সি মুখে নেমেলিব কিন্তু গোল্লাটো ভাঙি ভাঙি এটুকুৰ এটুকুৰকে দি থাওক 10 বাৰ হলে 10 বাৰে মুখখন মেলি দিব তাৰ মানে এই শিশু অৱস্থাৰ পৰাই জিভাখনে এনেকুৱা বিষয় ৰূপ সি লৈ ললে সি মানে গোল্লা বুলি ক'লে গোল্লা গোল্লা এইটো মিঠাই খোৱা বা বাচ্চাটো ধুনীয়াকে মুখখন মেলি দিব পোৱালিটোৱে কিন্তু এইটো তিতা খোৱাচোন অকমান কান্দিব চিঞৰ বাখৰ কৰিব জোৰ জবস্তি মুখ মেলি খুৱাব লাগিব দৰৱ নাখায় মিঠা দিলে খাব কেলে সেইটো মানুহৰ দেহৰ বৈষয়িক চৰিত্ৰ
সেইটো জ্ঞান বুদ্ধি নহওক লাগে, কিন্তু শৰীৰটো এনেকুৱাকে গঢ় লৈ পৃথিৱীলৈ আহিছে, সেই শিশুটো জানে যে এইটো মোৰ কাৰণে সোৱাদ। গতিকে অনিয়ন্ত্ৰিত, এতিয়া শিশুটোক কোনে নিয়ন্ত্ৰিত কৰিব? তেওঁৰ পিতৃ মাতৃয়ে কৰিব লাগিব তেতিয়াৰ পৰাই। যে ই মুখখন টপৰ টপৰকে মেলি আছে কাৰণে আপুনি আপোনাৰ শিশুটোক এটা গোল্লা গোটেই খুৱাই দিব নেকি? নিদিব আপুনি। তাক তেতিয়াৰ পৰাই নিয়ন্ত্ৰিত কৰিব লাগিব। পিছত যে কি হ'ব, বোলে মই বৰ মৰমেৰে আপোনাৰ কাৰণে 10টা গোল্লা আনিছিলোঁ, আপুনি নাখালে বৰ দুখ পাম। আপুনি মোক মাৰিব খুজিছে নেকি? আপোনাৰ মৰমটো ল'বলৈতো মোৰো ইচ্ছা আছে, কিন্তু মই এতিয়া আপোনাৰ মৰমটো ল'ব নোৱাৰো, এটুকুৰো খাব নোৱাৰো, মোক একদম ডাক্তৰে পুৰা মানা কৰি থৈ দিছে। তথাপিও আৰু এটামান কিবাকে ল'ম বাৰু, তথাপিও ল'ব। জিভাক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। গতিকে কিন্তু আপুনি ইমান মৰমেৰে দিয়া গোল্লাকেইটা মই এতিয়া খাব নোৱাৰো। কিয় খাব নোৱাৰো? তেনে জিভাই ৰস আস্বাদন কৰোঁতে কৰোঁতে জিভাই শৰীৰটোক এনেকুৱা পৰ্যায়লৈ লৈ গুচি গ'ল, এতিয়া ইচ্ছাকৃতভাৱে বৈষয়িক ৰস তেওঁ পান কৰিব নোৱাৰে। গতিকে ইচ্ছা থকাৰ পিছতো মোৰ সন্মুখত থকা ভোগ, যিটো এইটোকো ভোগ বোলে, সেইকাৰণে এটা বিষয়ী ভোগ, এটা আধ্যাত্ম ভোগ। আপুনি লওক সিদ্ধান্ত। সেইকাৰণে আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালীজনীক যেতিয়াৰ পৰাই মন মানসিকতা জনা হ'ব, তেতিয়াৰ পৰাই আপুনি এই ডিফাৰেঞ্চ তাহাঁতক দিয়ক যে তুমি সিদ্ধান্ত লোৱা বাছা, তুমি বিষয় ভোগত ৰত হৈ থাকিবা নে আধ্যাত্মিক ভোগত তুমি ৰত হৈ থাকিবা? কোনটো ভোগ তোমাক লাগে? যদি তুমি আধ্যাত্মিক ভোগত জীৱন কটাব খুজিছা, তেতিয়াহ'লে তোমাৰ মনুষ্য জীৱন ধৰাৰ সাৰ্থক হ'ব। আৰু যদি বিষয় সুখত, তেতিয়া তাৰ উদাহৰণ নামঘোষাত দিছে, দন্তবিহীন যেন কুত্তা, চুবাই বাক নপাৰয় হাড়, লৰফৰ কৰি চেলে কয় মাত্ৰ। দাঁত সৰি গ'ল কুকুৰৰ, সন্মুখত মাংসৰ টুকুৰা, চুবাবও নোৱাৰে, অৱস্থাও নাই, খোৱাৰ প্ৰবল মানসিকতা, গোন্ধ শুনি থাকিব পৰা নাই, আৰু তাক চবাব নোৱাৰিলে এনেই জিভাৰে চেলেকিয়ে আৰু সন্তুষ্টি লবিলে। আমাৰো অৱস্থা সেইটো। বুজাই বুজিব কথাবিলাক। এনেকুৱা ইন্দ্ৰিয় প্ৰবৃত্তি আমাৰ আছে, এটা সময়ত সেই ইন্দ্ৰিয় প্ৰবৃত্তি কোনো কাৰণত সক্ৰিয় নহয়, কিন্তু মনততো ইন্দ্ৰিয় প্ৰবৃত্তিটো প্ৰবল হৈ থাকিল। তেতিয়া কি কৰিব? সেই দাঁত নোহোৱা কুকুৰটোৰ অৱস্থা আৰু মানুহটোৰ অৱস্থা একেই হৈ গ'ল। সেইকাৰণে কৈছে যে এতিয়াৰ পৰাই আপুনি নিয়ন্ত্ৰিত কৰক। অসুবিধাটো কি আছে? এতিয়াৰ পৰাই নিয়ন্ত্ৰিত কৰক। হে প্ৰভুসকল, আধ্যাত্মিক জগতে আপোনাক এই অৱস্থাটোলৈ লৈ যাবৰ কাৰণে প্ৰয়াস কৰিছে যে ইন্দ্ৰিয়ৰ আসক্তি যিমান আছে তাৰ সীমাবদ্ধতা নাই, তাৰ মানে কোনো পৰিসীমা নাই, পৰিধিবিহীন ইন্দ্ৰিয়ৰ মানে আসক্তি ভোগ। কিন্তু আধ্যাত্মিক জগতত ইন্দ্ৰিয়ৰ আসক্তি ভোগৰ পৰিসীমা নিৰ্ণয় কৰা হৈছে যে ইমানখিনিতে থাকিব লাগিব, ইয়াতকে তুমি যাব নোৱাৰা। গতিকে সেই সীমাত যেতিয়া তেওঁ নিয়ন্ত্ৰিত জীৱন কটাব, তেতিয়া তেওঁৰ জীৱনত আটাইতকৈ শ্ৰেষ্ঠ সম্পত্তিটো জন্ম হ'ব, যাৰ নাম ভক্তি। যিহেতু মহাপুৰুষ গুৰুজনাই অত্যন্ত কঠোৰ ব্যৱস্থাৰ দ্বাৰা, শ্ৰমৰ দ্বাৰা তেওঁ গীত পদ কৰিলে, সংস্কৃতৰ পৰা অসমীয়ালৈ শাস্ত্ৰ অনুবাদ কৰিলে, ভাওনাৰ সৃষ্টি কৰিলে, খোল সৃষ্টি কৰিলে, কেনেকে ভকতসকলক মানে ঈশ্বৰমুখী কৰিব লাগিব তাৰ কাৰণে প্ৰয়াস কৰিছে। এই কাপোৰখিনিৰ আঁৰত খুব কথা পাতিছে আইসকলে, হয়নে? এই আইসকলক কৈ দিয়কচোন। নৰেন দত্ত বাবজনাকে প্ৰমুখ কৰি গায়ন গাঁৱৰ ৰাইজসকলে এটা খৰচ কৰি পেলাই এটা যোগাৰ কৰিছে, বহুদিনীয়া এটা প্ৰয়াস। এইটো এটা তাৰমানে এনেকুৱা হ'ব নালাগে যে কেৱল আৰু শুনিলো হ'ল, ইয়াৰ পৰা কিবা আমাৰ জীৱনত কামত কিবা আহিল নে নাই, আমাৰ বিশেষকৈ নিউ জেনেৰেশ্যন, নতুন প্ৰজন্মটোৱে কিবা শিকিলে নে নাই, আমি তাহাঁতক কিবা দিব পাৰিম নে নোৱাৰিম, সেইটোহে প্ৰয়াস মোৰ। কিন্তু এইটো উদ্দেশ্যতে মই ইমান কষ্ট কৰি সমগ্ৰ অসম ঘূৰি আছোঁ। মই আপোনালোকক ক'লোঁ কেনেকৈ ল'ৰা ছোৱালীবিলাকক আমি মানুহ কৰিব পাৰোঁ। কেৱল ইউনিভাৰ্চিটিত পঢ়ি এখন চাৰ্টিফিকেট ল'লে এজন মানুহ নহ'ব পাৰে, কেৱল এটা ভাল দৰমহাধাৰী চাকৰি কৰিলে আপোনাৰ ল'ৰা মানুহ হৈ গ'ল, আপোনাৰ ছোৱালীৰ জীৱনৰ মানুহ হৈ গ'ল আৰু একো কাম নাই, সেইটো নহ'বও পাৰে।
মানুহ তেতিয়া হ'ব মানুহৰ চৰিত্ৰ যেতিয়া তেওঁ জানিব মানুহ কেনেকৈ হয় শাস্ত্ৰই কি কৈছে সেইটো কাৰণে গতিকে হে ভগৱান তোমাৰ চৰিত্ৰ সাম্যকে অমৃত ই সাক্ষাৎ অমৃত সদৃশ গতিকে এই অমৃত যিজনে শুনে তেওঁ পৰম প্ৰেম ভাৱ তেওঁৰ ভিতৰত জন্ম হয় প্ৰেম ভাৱ মানে ইও আধ্যাত্মিক প্ৰেমৰ কথাই কৈছে বিষয়ী প্ৰেম বেলেগ বস্তু বিষয়ী প্ৰেম শৰীৰৰ লগত সম্পৰ্ক আধ্যাত্মিক প্ৰেম আত্মাৰ লগত সম্পৰ্কিত কেৱল শৰীৰৰ তৃপ্তিৰ কাৰণে যদি প্ৰেম কৰিছে সেইটো শাৰীৰিক প্ৰেম বিষয়ী প্ৰেম আৰু আত্মাৰ তৃপ্তিৰ কাৰণে ভিতৰৰ তৃপ্তিৰ কাৰণে আভ্যন্তৰিক সন্তুষ্টিৰ কাৰণে যিসকলে প্ৰেম কৰিছে সেইটো চূড়ান্ত প্ৰেম সেইটো আধ্যাত্মিক প্ৰেম সেইটো মানুহে কেতিয়াবা কি কৰে এডাল গছত পানী ঢালিও সেই প্ৰেম তেওঁ জাগ্ৰত কৰিব পাৰে এডাল গছত যেতিয়া এজন মানুহে পানী ঢালি দিব দি তেওঁ তৃপ্তি লাভ কৰিব পাৰে বাহ ইমান ধুনীয়াকৈ এইডাল গছ এতিয়া কিমান এই খৰাং দিনত মই গছডালত গৈ হিয়াজ ভৰাই এডাল গছ এইটো ক'ব নোৱাৰে মোক পানী লাগে বুলি কিন্তু তাৰ পত্ৰ পুষ্প শুকাই যাবলৈ আৰম্ভ কৰিছে আপোনাৰ দৃষ্টিগোচৰ হ'ল আপুনি গৈ এবাল্টি পানী ঢালিছে আপোনাৰ মন প্ৰেমেৰে ভৰি গৈছে তৃপ্তি মই এইটো এটা তৃপ্তি এইটো এটা প্ৰেম চৰাই চিৰিকটিবিলাকে কেতিয়াবা খাবলৈ নাপাই পেলাই ঘূৰি ফুৰে পানী এটুপিৰ কাৰণে আপুনি যদি চৰাই চিৰিকটিৰ কাৰণে অকণমান পানীৰ ব্যৱস্থা ঘৰত কৰি দিব পাৰে মই বহুত মানুহ ঘৰতে দেখিছোঁ যে খুব মাটিৰ পাত্ৰৰ মলাত ধুনীয়াকৈ বাঁহেৰে যতনাই 2-3 ঠাইত পানী থৈ দিয়ে মই সুধিলোঁ এবাৰ যে এইটো কি কাৰণত থৈছে বোলে এনেই থৈছোঁ ওচৰৰ পৰা চৰাইবিলাকে ভাল পানী অকণমান খাব নহ'লে জোৰে তৰে পানী খায় সিহঁতে তাতকৈ ইয়াত মই পানীটো সদায় সলাই দিওঁ আৰু ইয়াতে তাহাঁতে বহি বহি ধুনীয়া আৰু হয়ো পানীৰ পাত্ৰ এটা দি দিছে আৰু চাৰিওফালে এনেকৈ কেইডালমান বাঁহ বান্ধি দিছে যতনাই পেলাই আৰু চৰাইবিলাকক মই দেখিলোঁ অলপ পিছতে যে গোটেই বিভিন্ন প্ৰকাৰৰ চৰাই আহিছে আৰু তাত পানী খাইছে মই দেখিছিলোঁ যে ইউটো এক প্ৰেম মানুহৰ মনত জাগৃত হোৱা ইউটো এক প্ৰকাৰ প্ৰেম হয়নে নহয় যে চৰাইকেইটাই পানী খালে নে নাখালে মোৰনো কি আহে যায় কিন্তু চৰাইকেইটাই আহি যেতিয়া হেঁপাহ পলোৱাই পানী খাইছে তেওঁৰ অন্তৰখন ভৰি পৰিছে ইও এক প্ৰেম শাস্ত্ৰই ইয়াকো জাগ্ৰত কৰিবৰ কাৰণে কৈছে বুজিছে নহয় সেইকাৰণে যেতিয়া ঈশ্বৰৰ গুণ শুনিব মানুহে প্ৰপঞ্চ দৃষ্টিত সকলোতে ঈশ্বৰৰ অস্তিত্ব যেতিয়া মানুহে দেখিব তেতিয়া তেওঁ কি কৰিব তোমাক আৰু কেতিয়াও এৰিব নোৱাৰে তোমাৰ সেৱাতে তেওঁ নিমগ্ন হৈ থাকিব ৰাম শয়নে ভোজনে কৃষ্ণ আৰু মই পিন্ধু চাৰ বস্ত্ৰ অলংকাৰ তোমাৰ উচিষ্ট খায়া দহাই আছো চিত্ত কিনো বিপৰীত তৰিবু দুষ্ট ৰমায়া হে ৰাম জ্ঞানী গণে দুখে ইন্দ্ৰিয় কদমী কাম ক্ৰোধ মোহ জিনি যিটো ব্ৰহ্মপদ পাৱৈ প্ৰভু পুনু তাহাৰো আছে বিঘিনি তালে যাব লগ পাম জ্ঞানীগণে অৰ্থাৎ যিবিলাক আপোনাৰ ঋষি সন্ন্যাসী আছে তেখেতলোকে অত্যন্ত কষ্ট কৰি পেলাই তেওঁলোকে পত্ৰ পুষ্প ফল ভক্ষণ কৰি তেওঁলোকে সাধনা কৰে কিন্তু মায়াৰ এনেকুৱা প্ৰচণ্ড প্ৰভাৱ যে তেওঁলোকো এৰি নিদিয়ে তেনেকুৱা পৰম তপস্বীবিলাকে তেওঁলোকৰ সাধনাৰ পৰা বিচলিত হোৱাৰ উদাহৰণ শাস্ত্ৰত অনেক আছে যিজন ঋষিয়ে ঘৰ দুৱাৰ কাপোৰ কানি টকা পইচা মান মৰ্যাদা সকলো পৰিত্যাগ কৰি অৰণ্যলৈ গৈ কেৱল ঈশ্বৰ সাধনাত বিলীন হৈ আছে তেওঁলোককো মায়াই এনেকুৱা প্ৰচণ্ড প্ৰভাৱে তেওঁলোকক তাৰ পৰা বিচলিত কৰি দিয়ে আৰু আপুনি মই কোন কোটা আমিতো একদম বিষয়তে মজি আছো ঘৰ সংসাৰ ল'ৰা ছোৱালী চাকৰি ব্যৱসায় নহ'লে আমাক নহয় সমাজততো এতিয়া এনেকুৱা এটা বাতাবৰণ নিৰ্মাণ হৈ গৈছে সেই বাতাবৰণটোৰ কাৰণেও আচলতে মানুহ বিষয় হ'বৰ কাৰণে বাধ্য হৈ গৈছে
আজি যদি আপোনাৰ ধন টকা পইচা প্ৰচুৰ পৰিমাণে আছে, সমাজত আপোনাৰ মূল্যও আছে। এনেকুৱা পৰিৱেশ হৈছে। মান মৰ্যাদা যেন সকলো আপোনাৰ হাতৰ মুঠিত, কাৰণ আপোনাৰ টকা আছে। কিন্তু যিজনে সমাজত মান মৰ্যাদা পাব লগা ব্যক্তি, উচিত ধৰণে মান সৎকাৰ সমাজে তেওঁক দিব লাগে, কিন্তু তেওঁৰ ধন টকা পইচা নাই, ক্ষমতা নাই, তেতিয়াহ'লে তেওঁ হয়তো সমাজত সমাদৃত নহ'বও পাৰে। এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে ক'ৰবাত ক'ৰবাত, সকলোতে নহয় বাৰু, ক'ৰবাত ক'ৰবাত এনেকুৱা পৰিস্থিতি দুই এঠাইত সৃষ্টি হোৱা দেখা যায়। আজি যদি অত্যন্ত মানে দুৰ্নীতিপৰায়ণভাৱে যদি কোনোবাই ধন উপাৰ্জন কৰে আৰু সেই ধন যদি তেওঁ সমাজৰ নিমিত্তে অৰ্পণ কৰে, তেতিয়াহ'লে তেওঁ সমাজসেৱক হৈ যায়। কিন্তু তেওঁ কেনেকৈ ধনটো উপাৰ্জন কৰিছে সেইটোতো জানেই সমাজে, তথাপিও মানুহে তেওঁক সন্মান দিবলৈ বাধ্য, কাৰণ তেওঁ টকা দিছে। অৱশ্যে এনেকুৱা ব্যক্তিও আছে যিবিলাক ব্যক্তিয়ে অত্যন্ত সৎ আৰু পৰিশ্ৰমৰ মাজেৰে ধন উপাৰ্জন কৰে, প্ৰচুৰ পৰিমাণে ধন উপাৰ্জন কৰে, সেই ধনো তেওঁলোকে ভগৱানৰ নিমিত্তে সমাজৰ নিমিত্তে অৰ্পণ কৰে। তেওঁলোক কিন্তু প্ৰকৃতাৰ্থত সন্মান প্ৰাপ্তিৰ যোগ্য দাবীদাৰ। কিন্তু মানুহে ইমান বিচাৰ কৰিবলৈ সময়ে বা ক'ত? সেইকাৰণে বহু ক্ষেত্ৰত মানুহে এনেকুৱা ধৰণৰ আজিকালি ল'ৰা ছোৱালীবিলাকৰ মনত, উঠি অহা প্ৰজন্মৰ মনত এনেকুৱা ধৰণৰ কিছুমান চিন্তাই মানে তেওঁলোকক খুব আজুৰি থাকে। আমাৰ আগত কয়, আমাৰ শিষ্যবিলাকে ল'ৰা ছোৱালী সোধে যে প্ৰভু ঈশ্বৰ, টকা নহ'লে দেখোন একোৱেই নহয় আজিকালি, গতিকে আমি সকলো প্ৰকাৰে যেনে তেনে প্ৰকাৰে হ'লেও ধন উপাৰ্জন কৰিব লাগে। তেওঁলোকক বুজাওঁ কেনেকৈ যে এই ধনে সৰ্বোচ্চ নহয়, কিন্তু বাতাবৰণটোৱে তেনেকুৱা। গতিকে তেওঁলোকক বুজাবৰ কাৰণে প্ৰয়াস কৰোঁ আমি যে তুমি ধন উপাৰ্জন কৰা, কিন্তু সেই ধন কাৰোবাৰ অকল্যাণ কৰি নহয়, কাৰোবাক ক্ষতি কৰি নহয়, কাৰোবাক প্ৰতাৰণা কৰি নহয়, কাৰোবাক একদম বন্দী কৰি লৈ কাৰোবাক চুচি কাৰোবাৰ পৰা ধন উপাৰ্জন কৰাৰ মানসিকতা, ই আটাইতকৈ মানে বেয়া মানসিকতা। মানুহক মানুহে ব্যৱহাৰ কৰিছে নিজৰ স্বাৰ্থত, তেনেকৈও চলিছে মানুহ। কিন্তু শাস্ত্ৰত এই কথাটো কৈছে যে আপুনি সেই ধন উপাৰ্জন কৰক যাতে আপোনাৰ উপাৰ্জিত ব্যৱস্থাত কাৰো অকল্যাণ নহয়, আৰু সৎভাৱে কৰা উপাৰ্জন আপুনি জগতৰ কল্যাণৰ কাৰণে নিশ্চয় এটা পাৰ্ট আপুনি ব্যৱহাৰ কৰিব পাৰিব। ইয়াত সেইকাৰণে কৈছে, উদ্ধৱে কৈছে যে মোৰ মনটো চিত্তটো দৃঢ়তা হৈ আছিলে এইটোৱেই যে তোমাৰ সেৱা কৰিছোঁ মই, গতিকে মই এই দুষ্টৰ মায়াৰ পৰা মই নিজকে পৰিত্ৰাণ নিয়াব পাৰিম।